অনুকল অধ্যায় 7 অনুশীলনী 7.4 24 নম্বৰ কুৱেশ্যনৰ পৰা আলোচনা কৰিম। কুৱেশ্যনটো হৈছে উত্তৰটো বাছনি কৰা। প্ৰশ্নটো হৈছে ইন্টিগ্ৰেশ্যন অফ dx by x square plus 2x plus 2। এই অপশ্যনত দিয়া আছে x tan inverse x plus 1 plus c, b tan inverse x plus 1 plus c, c দিয়া আছে x plus 1 tan inverse x plus c, d দিয়া আছে tan inverse plus x। ইয়াৰ অপশ্যনটো আমি ক্যালকুলেশন কৰিলে গম পাম। এতিয়া চোৱা এটো আমাৰ ইন্টিগ্ৰেশ্যন অফ 1 by ax square plus bx plus c ফৰ্মত আছে। এনেদৰে থাকিলে কি হয়, দিঘাত হৰটো দ্বিঘাতংক হিচাপে আছে কাৰণে আমি এটো কি বৰ্গসম্পূৰণ পদ্ধতি কৰিম। এটা বৰ্গসম্পূৰণ পদ্ধতিত x ৰ হক 2 আছে, এটো 2 আছে, আমি 2 টো আধা কৰিম। 2 ৰ আধা আমাৰ কি 1। এই 1 টোকে আমি স্কয়াৰ কৰিম, এবাৰ প্লাস এবাৰ মাইনাস, একে কথা আকৌ প্লাস 2 আছে dx। এতিয়া চোৱা 1 by x square plus 2x plus 1, এটা আমাৰ a plus b whole square ফৰ্মুলাত পৰিছে x plus 1 whole square minus 1 square কৰিলে 1 plus 2 dx। আকৌ কি আছে ইন্টিগ্ৰেশ্যন অফ x plus 1 whole square minus 1 plus 1 1। আকৌ আমি ফৰ্মুলালৈ নিবৰ কাৰণে আমি আকৌ 1 পালো, আকৌ 1 টোক আমি বৰ্গ কৰিম কাৰণ কোনটো স্কয়াৰ কৰিলে আমাৰ 1 হ'ব, 1 এ। এটা হৈছে আমাৰ dx। তেনেহলে এটা আমাৰ কোনটো ফৰ্মত পৰিলে 1 by a square plus x square dx। এইটো কি আমাৰ কি হয় tan inverse x by a, x ৰ ভ্যালু x plus 1, a ৰ ভ্যালু কি আছে আমি তুলনা কৰিলে 1 plus c। তেনেহলে tan inverse x plus 1 by 1 টো আমি কি লিখিব পাৰো x plus 1 plus c। এইটো অপচন আমাৰ কোড আছে b ত আছে। এইটো আছে আমাৰ 24 প্ৰশ্নৰ এনসাৰ। এতিয়া আমি ভালকে চাই লোৱা। এতিয়া নেক্সট প্ৰশ্নটো কৰিম। এই আছে নেক্সট প্ৰশ্নটো 25 ইন্টিগ্ৰেশ্যন অফ dx by 9 root over 9x minus 4x square। এইটো আমাৰ 25 প্ৰশ্নটো অপচন a b c দিয়া আছে। ইয়াৰ কোনটো হয় আমি কৰি ললে গম পাম। এতিয়া চোৱা 1 by আমি ইয়াত একো নাথাকিলে 1 থাকে বুলি জানো। ইয়াত কি কৰা হৈছে চোৱা, প্ৰথমে আমি সদায় জানিব লাগে এই x স্কয়াৰত আমি সিঙ্গল কৰিব লাগে, কিন্তু ইয়াত কি আছে আমাৰ 4 আছে। তেনেহলে আমি 4 এটা কমন আনিব লাগিব। 4 এটা কমন আনি তেতিয়া কি হ'ব 4 এটা কমন আনিলে ইয়াৰ 9 by 4 আকৌ minus x square আকৌ dx। আকৌ 4 টো আমি বৰ্গমূল চিন আছে যেহেতু 4 ৰ বৰ্গ আমাৰ বৰ্গমূল কি 2। তেন্তে 1 by 2 টো আমি বাহিৰলৈ আনিলো। তাৰ পিছত 1 by কি থাকিলে 9 by 4 x square dx। এইটো যেহেতু আমাৰ দ্বিঘাত সমীকৰণ হয়, ইয়াত x থাকি গ'ল। তেতিয়া বৰ্গ সম্পূৰণ আমি কৰিম। 1 by আমি কি কৰো x ৰ অহকৰ আধা লম, 9 by 4x minus x square। 9 by 4 ৰ আধাটো আমাৰ কি হয় 9 by 8। এবাৰ প্লাস কৰিম, আকৌ বৰ্গ কৰিম, আকৌ লগে লগে মাইনাস কৰিম। এইটো dx। আকৌ চোৱা আমাৰ ইয়াত x স্কয়াৰৰ আগত আমাৰ মাইনাস চিহ্ন বহে। কি চিহ্ন বহে আমাৰ
প্লাছ চিন বহে তাৰ কাৰণে আমি কি কৰিব লাগে আমি কমন ল'ম ইয়াৰ পৰা চোৱা প্লাছ 9/8 ইয়াৰ পৰা আমি মাইনাছ যদি কমন আনো x স্কোৱাৰ আকৌ এইটো প্লাছটো কি হ'ব আমাৰ মাইনাছ x আকৌ মাইনাছটো কি হ'বগে প্লাছ এইটো এতিয়া 9/8 অল স্কোৱাৰ মাইনাছ এইটো x স্কোৱাৰ মাইনাছ 9/4x প্লাছ 9/8 এইটো হৈছে আমাৰ a মাইনাছ b হোল স্কোৱাৰ ফৰ্মুলাত পৰিছে এতিয়া কিমান হ'ব চোৱা 1/2 1/9/8 টো আছে হোল স্কোৱাৰ মাইনাছ এৰ ভেলু x বিৰ ভেলু 9/8 হোল স্কোৱাৰ এইটো তেনেহ'লে আমাৰ কোনটো ফৰ্মুলাত কৰিলে এইটো 1/√of a স্কোৱাৰ মাইনাছ x স্কোৱাৰ এৰ ভেলু আমাৰ 9/8 আছে xৰ ভেলু x মাইনাছ 9/8 এইটো কি আমাৰ কি হয় 1/2 টো আছে সাইন ইনভাৰ্স x/x ইকুৱেল কি আছে x মাইনাছ 9/8 আকৌ এৰ ভেলু 9/8 প্লাছ c এটা আমি জাস্ট ক্যালকুলেশন কৰিম এতিয়া 1/2 sin ইনভার্স 1 লহাগুললে 8x - 9 আকৌ তলত 9/8 প্লাছ c ইয়াত 8 এনে ধৰা আমি লিখিব পাৰোঁ তেতিয়া 8 কেনসেল গ'ল আমাৰ লহাগুললো 8x - 9 আকৌ তলত আছে 9/8 8 টো কেনসেল গ'ল কি থাকিলে আমাৰ 1/2 sin ইনভার্স 8x - 9/9 plus c এনেহলে আমাৰ এই অপশনটো ক'ত আছে বুলি ক'লে 1/2 sin ইনভার্স 8x - 9/9 plus c টো আমাৰ বি অপশনত আছে এইটো হৈছে আমাৰ এনসার ইয়াৰ পিছত আমি 7.5 টো আলোচনা কৰিম